নমস্কাৰ, আপোনালোকক স্বাগতম জনাইছোঁ আজিৰ ভিডিঅ'টোলৈ। আজি আপোনালোকৰ বাবে লৈ আহিছোঁ এটা নতুন টপিক। আজিৰ পৰা আপোনালোকৰ বাবে মেথছৰ কিছুমান বেছিক কনচেপ্ট আমি দিবলৈ চেষ্টা কৰিম। আৰু আজি মষ্ট ইম্পৰ্টেণ্ট টপিকটো হৈছে নাম্বাৰ ছিষ্টেম। নাম্বাৰ ছিষ্টেমটো এটা অতি গুৰুত্বপূৰ্ণ বিষয়। অসমৰ যিকোনো গভৰ্ণমেণ্ট জবৰ এক্সামৰ বাবে বা যিকোনো এণ্ট্ৰেঞ্চৰ বাবে BEd হওক বা DLEd হওক আৰু লগতে যিসকলে SSLC এক্সাম দিব তেওঁলোকৰ বাবে অতি গুৰুত্বপূৰ্ণ। নাম্বাৰ ছিষ্টেমৰ পৰা কমেও এইবিলাক পৰীক্ষাত 5 নম্বৰ আহে। সেয়েহে আপোনালোকে আজিয়ে নাম্বাৰ ছিষ্টেমৰ যিখিনি কনচেপ্ট সেই কনচেপ্টখিনি আজিয়েই ক্লিয়াৰ কৰি লওক। আহকচোন আজিৰ ভিডিঅ'টোলৈ আগবাঢ়োঁ। নাম্বাৰ ছিষ্টেমৰ প্ৰথমতেই আছে নেচাৰেল নাম্বাৰ। নেচাৰেল নাম্বাৰ মানে হৈছে অসমীয়াত প্ৰাকৃতিক সংখ্যা। নেচাৰেল নাম্বাৰ ইয়াৰ ডেফিনেশ্যনটো আমি প্ৰথমতে কৈ দিছোঁ। ষ্টাৰ্টিং ফ্ৰম 1 to infinity all positive numbers are called natural number or which number counting by naturally they are called natural number. Natural number also called counting number. Example 1 2 3 4 5 6 7 8 9 আৰু ইফালে গৈ থাকিব, কেতিয়াও শেষ নহ'ব। নেচাৰেল নম্বৰ হৈছে এনেকুৱা এটা নম্বৰ যিবিলাক আমি নেচাৰেলি কাউণ্টিং কৰোঁ। আমি এতিয়া কাউণ্টিং কৰিবলৈ প্ৰথমতে 1ৰ পৰা ষ্টাৰ্ট কৰোঁ। কিবা এটা আমি কাউণ্টিং কৰোঁ বুলি ক'লে 1 2 3 4 5 6 7 এইটো নেচাৰেলি হয়নে? সেয়েহে সেয়া হৈছে নেচাৰেল নাম্বাৰ অৰ্থাৎ প্ৰাকৃতিক সংখ্যা। কাউণ্টিং কৰিবলৈ আমি যিবিলাক নাম্বাৰ ব্যৱহাৰ কৰোঁ সেয়াই হৈছে নেচাৰেল নাম্বাৰ। যিটো নাম সেই নাম্বাৰটোতে সোমাই আছে। আমি সদায় কাউণ্টিং কৰিবলৈ নেচাৰেলিহে কাউণ্টিং কৰোঁ, 1ৰ পৰাহে কাউণ্টিং কৰোঁ। চ' 1ৰ পৰা ইফালে যিমান যাব ইনফিনিটিলৈকে কেতিয়াও শেষ নহয়। 1ৰ পৰা ষ্টাৰ্ট হয়। অল পজিটিভ নাম্বাৰছ আৰ নেচাৰেল নাম্বাৰ। নেচাৰেল নাম্বাৰক কাউণ্টিং নাম্বাৰ বুলিও কয়। সেইকাৰণে এয়া হৈছে প্ৰাকৃতিক সংখ্যা। এক্সাম্পল বুলি ক'লে 1ৰ পৰা ষ্টাৰ্ট হ'ব 1 2 3 4 5 6 7 8 9 10 একদম ইফালে গৈ থাকিব 11 12 বা 200 400 1 লাখ কৰোৰ কোটি, মানে যিমান গৈ থাকিলেও কেতিয়াও শেষ নহ'ব। যিবিলাক নেচাৰেলি ইউজ কৰা হয়, যিবিলাক নম্বৰ নেচাৰেলি কাউণ্ট কৰিবলৈ ইউজ কৰা হয় সেইবিলাককে নেচাৰেল নম্বৰ বা প্ৰাকৃতিক সংখ্যা বুলি কোৱা হয়। তাৰপিছত আহিলে হোল নাম্বাৰ, পূৰ্ণ সংখ্যা। অসমীয়াত পূৰ্ণ সংখ্যা। ইনক্লুডিং জিৰ' অল নেচাৰেল নাম্বাৰছ আৰ কল্ড হোল নাম্বাৰ। অল নেচাৰেল নাম্বাৰছ আৰ হোল নাম্বাৰ বাট অল হোল নাম্বাৰছ আৰ নট নেচাৰেল নাম্বাৰ। পূৰ্ণ সংখ্যা হ'লে নেচাৰেল নাম্বাৰছৰ লগত জিৰ'টো ইনক্লুড হ'ব। জিৰ'টো ইনক্লুড হোৱাৰ পিছতেই সেয়া পূৰ্ণ সংখ্যা হৈ যাব। এতিয়া আমি কাউণ্টিং কৰিবলৈ 1 2 3 4 5 6 7 8 9 আমি এইবিলাক নাম্বাৰ ইউজ কৰোঁ। এইবিলাক 1ৰ পৰা 9লৈকে যিকেইটা নাম্বাৰ আছে সেই নাম্বাৰকেইটা আমি চাওঁতে কিবা এটা কমি আছে আৰু পিছলৈ আগবাঢ়িবলৈ আৰু এটা সংখ্যা কমি আছে। সেই সংখ্যাটো হৈছে 0। যেতিয়া আমি জিৰ'টো ইনক্লুড কৰি দিম, জিৰ'টো ইনক্লুড কৰাৰ লগত লগত গোটেই সংখ্যাৰ যিটো ছিষ্টেম সেইটো সম্পূৰ্ণ হৈ যাব। সেয়েহে সেইবাবে ইয়াক হোল নাম্বাৰ বুলি কোৱা হয়। জিৰ'টো ইনক্লুড কৰাৰ লগত লগত গোটেই যিটো সংখ্যাবোৰ লিখিবলৈ যিখিনি নাম্বাৰ লাগে সেই গোটেই নাম্বাৰখিনি কমপ্লিট হৈ যাব। সেয়ে এই গোটেইখিনিকে হোল নাম্বাৰ বুলি কোৱা হয়। 0ৰ পৰা ষ্টাৰ্ট হয় অল নেচাৰেল নাম্বাৰছক হোল নাম্বাৰ বুলি কোৱা হয়। পূৰ্ণ সংখ্যা, যিটো পূৰ্ণ বুলি যিটো শব্দ আছে সেই শব্দটোতে মানে ইয়াৰ ডেফিনেশ্যনটো সোমাই আছে। পূৰ্ণ সংখ্যাখিনি মানে পূৰ্ণ হৈ গ'ল, হোল নাম্বাৰ। ইনক্লুডিং জিৰ' অল নেচাৰেল নাম্বাৰছ আৰ কল্ড হোল নাম্বাৰ। আৰু অল নেচাৰেল নাম্বাৰছ আৰ হোল নাম্বাৰ। গোটেইখিনি নেচাৰেল নাম্বাৰ হোল নাম্বাৰ হ'ব পাৰে, কিন্তু গোটেইখিনি হোল নাম্বাৰ নেচাৰেল নাম্বাৰ নহয়। হোল নাম্বাৰৰ ভিতৰত নেচাৰেল নাম্বাৰ সোমাই আছে, কিন্তু নেচাৰেল নাম্বাৰৰ ভিতৰত হোল নাম্বাৰ সোমোৱা নাই। কাৰণ হোল নাম্বাৰটো হৈছে 0ৰ পৰা ষ্টাৰ্ট হ'ব, গোটেইখিনি 0ক ইনক্লুড কৰি অল নেচাৰেল নাম্বাৰ হ'ব। কিন্তু নেচাৰেল নাম্বাৰ বুলি ক'লে আমি 1ৰ পৰাহে ষ্টাৰ্ট কৰিম। 1ৰ পৰা ষ্টাৰ্ট হ'ব ইনফিনিটিলৈকে। এয়া আছিলে হোল নাম্বাৰৰ ডেফিনেশ্যন। নেক্সট আহিলে ইভেন নাম্বাৰ, যুগ্ম সংখ্যা। এ নাম্বাৰ ডেট কেন বি একজেক্টলি ডিভাইডেড বাই 2 দে আৰ কল্ড ইভেন নাম্বাৰ। এক্সাম্পল 2 4 6 8 10 12 এনেকুৱা এটা নাম্বাৰ ইভেন নাম্বাৰ অৰ্থাৎ যুগ্ম সংখ্যা এনেকুৱা এটা নাম্বাৰ যিটো নাম্বাৰক সমান ভাগত দুটা ভাগ কৰিব পাৰি, তাকে যুগ্ম সংখ্যা বা ইভেন নাম্বাৰ বুলি কোৱা হয়। এতিয়া 2ক আমি সমানে দুটা ভাগ কৰিব পাৰোঁ, 4ক
সমানে দুটা ভাগ কৰিব পাৰোঁ 6ক সমানে দুটা ভাগ কৰিব পাৰোঁ 8ক সমানে দুটা ভাগ কৰিব পাৰোঁ আৰু 10ক সমানে দুটা ভাগ কৰিব পাৰোঁ 12ক সমানে দুভাগ কৰিব পাৰোঁ অৰ্থাৎ এক্সেক্টলি ডিভাইডেড বাই 2 চ' সেইবিলাক হৈছে ইভেন নাম্বাৰ বা যুগ্ম সংখ্যা ইভেন নাম্বাৰটো মনত ৰখা এটা কৌশল আছে যিটো ইভেন যিটো শব্দ আপোনালোকে EVEN ইয়াত EVEN ইয়াত 4টা লেটাৰ ইউজ হৈছে চ' 4 is a even number EVEN 4 letter ইয়াত ইউজ হৈছে ইভেন ৱৰ্ডটোত চ' 4 letter ইউজ হোৱাৰ কাৰণে 4 is a even number এনেকৈ আপোনালোকে মনত ৰাখিব পাৰে কেতিয়াবা এইটো কনফিউজন হৈ যায় ইভেন আৰু অডৰ মাজত চ' আপোনালোকে EVEN দেখা লগে লগত ইয়াত 4টা লেটাৰ ইউজ হৈছে 4 is a even number চ' that is even number চ' এইটোৱে আছিলে ইভেন নাম্বাৰৰ ডেফিনেশ্যন এতিয়া আহিলে অড নাম্বাৰ Odd number মানে হৈছে অসমীয়াত অযুগ্ম সংখ্যা a number that cannot be exactly divided by 2 they are called odd number odd number হৈছে এনেকুৱা এটা নাম্বাৰ যিবিলাক নাম্বাৰক exactly 2 দি ডিভাইড কৰিব নোৱাৰি অৰ্থাৎ যিবিলাক নাম্বাৰক সমানে দুটা ভাগ কৰিব নোৱাৰি সেইবিলাককে odd number বুলি কোৱা হয় যেনে এক্সাম্পল আছে 1 3 5 7 9 11 13 এতিয়া 1ক আমি সমানে মানে দুটা ভাগ কৰিব নোৱাৰো 3ক সমানে দুভাগ কৰিব নোৱাৰো 5ক সমানে দুভাগ কৰিব নোৱাৰি আৰু ভাগ কৰিলে দশমিকত যাব চ' আৰু 7ক সমানে দুভাগ কৰিব নোৱাৰি মানে 2 দি এক্সেক্টলি ডিভাইড কৰিব নোৱাৰি চ' এয়া হৈছে অড নাম্বাৰটো মনত ৰাখিবলৈ আপোনালোকে এনেকৈ মনত ৰাখিব পাৰে এটা টিপছ হৈছে ইয়াত যি অডৰ যিটো স্পেলিংটোত ODD ইয়াত 3টা লেটাৰ আছে ODD 3টা লেটাৰ আছে odd so 3 is a odd number so 3ক আমি 2 দি এক্সেক্টলি ডিভাইড কৰিব নোৱাৰো so that is odd number আপোনালোকে যেটো odd যেটো ৱৰ্ডটো দেখিলেই সেইটো মনত ৰাখিব পাৰিব তেনেকে এটো odd এটো ইভেন তেনেকে মনত ৰাখিব পাৰিব যেনেকে ইভেনটোত 4টা লেটাৰ আছিল EVEN 4 is a even number because 4ক এক্সেক্টলি 2 দি ডিভাইড কৰিব পাৰি ঠিক সেইদৰে oddত 3টা লেটাৰ আছে 3 is a odd number because 3ক 2 দি এক্সেক্টলি ডিভাইড কৰিব নোৱাৰি so that is odd numberক 2 দি ডিভাইড কৰিব নোৱাৰি এক্সেক্টলি সমান ভাগত ডিভাইড কৰিব নোৱাৰি সেইভাবে সেইটো হৈছে odd number বা অযুগ্ম সংখ্যা বুলি কোৱা হয় আৰু odd number definitionটো হৈছে a number that cannot be exactly divided by 2 they are called odd number example হৈছে 1 3 5 7 9 11 13 আৰু ইফালে গৈ থাকিব তেনেকে নেক্সট আহিলে প্ৰাইম নাম্বাৰ মানে হৈছে মৌলিক সংখ্যা which number have only two factor 1 and itself they are called prime numberৰ only দুটাই ফেক্টৰ থাকে এটা হৈছে 1 আৰু সেই নিজেই নাম্বাৰটো সো সেইটো হৈছে প্ৰাইম নাম্বাৰ দুটা মাত্ৰ যদি গুণিতক থাকে ফেক্টৰ থাকে সেইটো হৈছে প্ৰাইম নাম্বাৰ এক্সাম্পল হৈছে 2 3 5 7 11 13 17 19 আৰু 2 is the smallest even prime number 2 এনেকুৱা এটা প্ৰাইম নাম্বাৰ যিটো ইভেনো হয় কাৰণ 2ক আমি সমানে দুটা ভাগ কৰিব পাৰো 1 + 1 আৰু 2ৰ ফেক্টৰ only দুটাই আছে 1 and 2 1 and itself so 2 is the smallest even prime number এটো প্ৰায় এক্সামত আহি থাকে আপোনালোকে এটো মনত ৰাখিব এটা প্ৰাইম নাম্বাৰটো মনত ৰখা এটা কিটিপ আছে এটা টিপছ আছে এটা প্ৰাইম যেটো প্ৰাইম ৱৰ্ডটোত আমি কেটা লেটাৰ দেখিছো PRIME পাঁচটা লেটাৰ আছে প্ৰাইম ৱৰ্ডটোত 5 is a prime number হয় নহয় 5ৰ যেটো ফেক্টৰ কি আছে 5 আৰু 1 5 and 1 দুটাই ফেক্টৰ আছে সো 5 is a prime number আৰু প্ৰাইম যেটো ৱৰ্ড সেই ৱৰ্ডটোত কেটা লেটাৰ ইউজ হৈছে পাঁচটা লেটাৰ ইউজ হৈছে এনেকে প্ৰাইম নাম্বাৰ আপোনালোকে মনত ৰাখিব পাৰে প্ৰাইম আৰু যেটো অযুগ্ম সংখ্যা খেতুত কেতিয়াবা আপোনালোকৰ কনফিউজন হয় সেই কাৰণে কনফিউজনটো আপোনালোকে মনত ৰাখিব প্ৰাইম হৈছে প্ৰাইম have only two factor প্ৰাইমত মাত্ৰ দুটা ফেক্টৰ থাকে 1 আৰু itself কে নাম্বাৰটোৱে আৰু যেটো অযুগ্ম সংখ্যা হৈছে যিবিলাক নাম্বাৰক 2 দি সমান
দুটা ভাগত ভাগ কৰিব নোৱাৰি, একজেক্টলি 2 দি ডিভাইড কৰিব নোৱাৰি, সেয়া হৈছে অযুগ্ম সংখ্যা। অযুগ্ম বা অড বুলি ক'লে আহিব 2 দি ডিভাইড কৰিব নোৱাৰা সংখ্যা, আৰু প্ৰাইম বুলি ক'লে আহিব ফেক্টৰ। ফেক্টৰ কেইটা আছে? অনলি 2 ফেক্টৰ থাকিলে প্ৰাইম নম্বৰ। যদি 2তকৈ বেছি ফেক্টৰ থাকে তেতিয়া সেইটো যৌগিক সংখ্যা বা কম্প'জাইট নাম্বাৰ হ'ব। কম্প'জাইট নাম্বাৰ হৈছে হুইচ নাম্বাৰ হেভ মোৰ দেন 2 ফেক্টৰ, দে আৰ কল্ড যৌগিক সংখ্যা বা কম্প'জাইট নাম্বাৰ। যিবিলাক নাম্বাৰৰ মোৰ দেন 2 ফেক্টৰ থাকে, মানে দুটাতকৈ বেছি ফেক্টৰ থাকে, সেইবিলাক হৈছে কম্প'জাইট নাম্বাৰ বা যৌগিক সংখ্যা। ইয়াত এক্সাম্পল আছে 4, 6, 8, 9, 10, 12, 14। ইয়াত যিটো 4 নাম্বাৰটোৰ ফেক্টৰ কেইটা আছে? 1 আছে, 1 into 2, 2 into 2, 4 আৰু 1 into 4। ইয়াত ফেক্টৰ মোৰ দেন 2 ফেক্টৰ আছে, দুটাতকৈ বেছি ফেক্টৰ আছে 4ৰ। চ' ডেট ইজ যৌগিক সংখ্যা বা কম্প'জাইট নাম্বাৰ। এতিয়া 4ৰ ফেক্টৰ হৈছে 1, 2, 2, 4। ইয়াত 4টা ফেক্টৰ আছে টোটেল, চ' ডেট ইজ কম্প'জাইট নাম্বাৰ। এতিয়া কম্প'জাইট যিটো নেমটোতো আপোনালোকে কম্প'জাইট নাম্বাৰৰ যিটো ডেফিনেশ্যন সেইটো মনত ৰাখিব পাৰে। এটা টিপছ আছে, সেই ছেম টিপছেই। এতিয়া কম্প'জাইট যিটো শব্দ ৱৰ্ড, তাত আছে COMPOSITE। ইয়াত কেইটা লেটাৰ আছে? ইয়াত লেটাৰ 9টা আছে। 9 ইজ এ কম্প'জাইট নাম্বাৰ বিকজ 9 হেভ মোৰ দেন 2 ফেক্টৰ। চ' ডেট ইজ কম্প'জাইট নাম্বাৰ বুলি আপোনালোকে মনত ৰাখি ল'ব পাৰে। তেতিয়াই যিটো ৱৰ্ডটো দেখিলে আপোনালোকে মনত থাকি যাব। সেয়েহে এইটো হৈছে টিপছ। এই টিপছবিলাক মনত ৰাখিব। 9ৰ কেইটা ফেক্টৰ আছে? 9ৰো বেছি ফেক্টৰ আছে, মোৰ দেন 2 ফেক্টৰ আছে। 3 into 3, 9 into 1। 9ৰ 4টা ফেক্টৰ আছে, 3, 3, 1, 9। এইকেইটা হৈছে 9ৰ ফেক্টৰ। চ' মোৰ দেন 2 ফেক্টৰ হ'লে কম্প'জাইট নাম্বাৰ বা যৌগিক সংখ্যা হ'ব। নেক্সট আহিলে ইণ্টিজাৰ্ছ। ইন এ নাম্বাৰ লাইন ইনক্লুডিং 0, অল পজিটিভ এণ্ড নেগেটিভ নাম্বাৰ্ছ আৰ কল্ড ইণ্টিজাৰ্ছ। ইয়াত ইনক্লুডিং 0টো লিখা হোৱা নাছিলে, আপোনালোকে শুনি ল'ব। ইন এ নাম্বাৰ লাইন ইনক্লুডিং 0ক ইনক্লুড কৰি অল পজিটিভ এণ্ড নেগেটিভ ইণ্টিজাৰ্ছক ইণ্টিজাৰ্ছ বুলি কোৱা হয়। আৰু 0টো পজিটিভ ইণ্টিজাৰ্ছো নহয় আৰু নেগেটিভ ইণ্টিজাৰ্ছো নহয়। ইনক্লুডিং 0, অল পজিটিভ এণ্ড নেগেটিভ নাম্বাৰ্ছক ইণ্টিজাৰ্ছ বুলি কোৱা হয়। আৰু পজিটিভ ইণ্টিজাৰ্ছ অলৱেজ গ্ৰেটাৰ দেন নেগেটিভ ইণ্টিজাৰ্ছ। যিমানে বাওঁফালে যাব নাম্বাৰবিলাক, লাগিলে যিমান ডাঙৰ সংখ্যাই নহওক, বাওঁফালৰ নাম্বাৰখিনি সদায় সৰু আৰু ৰাইট ছাইডৰ নাম্বাৰখিনি সদায় ডাঙৰ। এতিয়া -5টো সৰু -1তকৈ বা 1তকৈ বা -4তকৈ -5 সৰু হয়। ইণ্টিজাৰ্ছ দুই প্ৰকাৰৰ, পজিটিভ ইণ্টিজাৰ্ছ আৰু নেগেটিভ ইণ্টিজাৰ্ছ। অৰ্থাৎ অসমীয়াত ধনাত্মক অখণ্ড সংখ্যা আৰু ঋণাত্মক অখণ্ড সংখ্যা। আৰু পজিটিভ ইণ্টিজাৰ্ছ অলৱেজ গ্ৰেটাৰ দেন নেগেটিভ ইণ্টিজাৰ্ছ। এইটো মনত ৰাখিব, এনেকুৱা প্ৰশ্ন আহে কেতিয়াবা। আৰু নেগেটিভ ইণ্টিজাৰ্ছ অলৱেজ লেছ দেন পজিটিভ ইণ্টিজাৰ্ছ। মানে যিখিনি পজিটিভ ইণ্টিজাৰ্ছ, যিখিনি ধনাত্মক অখণ্ড সংখ্যা, সেইখিনি সদায় ঋণাত্মক সংখ্যাতকৈ ডাঙৰ হয়। এয়া আছিলে অখণ্ড সংখ্যা। নেক্সট আহিলে ৰেচনেল নাম্বাৰ। ৰেচনেল নাম্বাৰ মানে হৈছে পৰিমেয় সংখ্যা অসমীয়াত। এ নাম্বাৰ ডেট কেন বি এক্সপ্ৰেছড বাই P upon Q from where Q is not equal 0. They are called rational number. Rational numbers are non-terminating and repeating. ৰেচনেল নাম্বাৰ হৈছে সেইবিলাক নাম্বাৰ, যিবিলাক নাম্বাৰ আমি P by Q ফৰ্মত এক্সপ্ৰেছ কৰিব পাৰোঁ আৰু য'ত Q is not equal 0. আমি যিবিলাক নাম্বাৰ P by Q ফৰ্মত লিখিব পাৰোঁ, য'ত তলৰ সংখ্যাটো ডিনমিনেটৰটো Q is not equal, Qটো 0 হ'ব নহ'ব, সেইবিলাকে হৈছে ৰেচনেল নাম্বাৰ। এক্সাম্পল হ'ব 5, 6, 7, 8, 1। চব নাম্বাৰ, যিমান নাম্বাৰ আছে, যিবিলাক P by Q ফৰ্মত লিখিব পৰা, সেই নাম্বাৰখিনিকে ৰেচনেল নাম্বাৰ
বুলি ক'ব পাৰি এতিয়া আপোনালোকৰ root 9 is a rational number because 9 is equal root 3 square এতিয়া square to root to যদি কাটি দিও সেইটো হ'ব 3 so root 9 is a rational number but root 3 is not a rational number because root 3 p by q formত express কৰিব নোৱাৰি so root 3 হৈছে irrational number and ঠিক সেইদৰে root 49 হৈছে এটা rational number because root 49 is equal root 7 square এটা square আৰু root to কাটিলে 7 থাকিব so 7 ক আমি p by q ফৰ্মত লিখিব পাৰো so এটো হৈছে rational number 7 মানে হৈছে এটো নহয় জানো এটা 1 মানে 1 ৰ তলত এটা 1 আছে এটো p by q ফৰ্মত আমি লিখিব পাৰিছো ঠিক সেইদৰে আপোনালোকে চাব 50 এটা rational because এটো ইয়াক তলত 1 এটা আছে এনেকে 5/2 এইবিলাক হৈছে rational number যিবিলাক p by q ফৰ্মত লিখিব পাৰি আৰু q is not equal 0 সেইবিলাক হৈছে rational number আৰু rational numbers are non terminating and repeating rational numbers বিলাক non terminating আৰু repeating হয় next আহিলে irrational number a number that cannot be expressed by p by q form they are called irrational number non terminating non repeating irrational number বিলাক হৈছে যিবিলাক number p by q ফৰ্মত এক্সপ্ৰেছ কৰিব নোৱাৰি সেইবিলাক হৈছে irrational number যিবিলাক মানে rational number নহয় সেইবিলাক হৈছে irrational number আৰু irrational number বিলাক non terminating non repeating হয় এতিয়া আমি অলপ আগতে চাইছিলো এতিয়া root 3 is a যিবিলাক root থকা number সেইবিলাক irrational number বুলি ক'ব পাৰি এতিয়া root 7 irrational আৰু আহিব root 11 এইবিলাক হৈছে irrational number কিন্তু root 9 to নহয় because root 9 is equal 3 কেনেকৈ হ'ল root 9 is equal তো আপোনালোকে চাব পাৰে এটো 3 square এটো square কাটি দিলে থাকিব 3 so root 9 to irrational number নহয় আকৌ ঠিক সেইদৰে root 25 মানে হৈছে 5 কেনেকৈ root 25 মানে 5 মানে হৈছে এনেকৈ 5 square এটো square root কাটিলো থাকিব 5 এয়া হৈছে irrational number যিবিলাক নাম্বাৰ p by q ফৰ্মত লিখিব নোৱাৰি প্ৰকাশ কৰিব নোৱাৰি সেইবিলাকে irrational number বা অপৰিমেয় সংখ্যা বুলি কোৱা হয় যিবিলাক rational নহয় সেইবিলাকে irrational next আহিলে গুটেখিনি নাম্বাৰক যিখিনি all rational and irrational numbersক real number বুলি কোৱা হয় অৰ্থাৎ বাস্তৱ সংখ্যা বুলি কোৱা হয় এতিয়া আমি যিমানখিনি নাম্বাৰস পঢ়িলো এই গুটেখিনি নাম্বাৰসক ৰিয়েল নাম্বাৰ বা বাস্তৱ সংখ্যা বুলি কোৱা হয় অৰ্থাৎ all rational and irrational numbers are called real number divided into two parts rational and irrational হয় আৰু rationalতে থাকিব আমাৰ যিখিনি নাম্বাৰস আছিলে সেই গুটেই নাম্বাৰখিনি rationalতে থাকিব কিয়া integers থাকিব rationalতে natural number থাকিব whole number থাকিব even number থাকিব prime number থাকিব গুটেখিনি নাম্বাৰ থাকিব all numbersক real number বা বাস্তৱ সংখ্যা বুলি কোৱা হয় এয়া আসলে আজি ভিডিওটোৰ কিছু কথা এইখিনি অতি গুৰুত্বপূৰ্ণ হয় আপোনালোকে যিমান পাৰে আপোনালোকৰ বন্ধু বান্ধৱী ভাইটি ভণ্টিহঁতক সকলোকে শ্বেয়াৰ কৰি দিব আজিলৈ ভিডিওটো ইমানতে সামৰণি মাৰিছো ধন্যবাদ